সম্পূৰ্ণ নীতি বিৰোধী কাম হৈছে, সংবিধান বিৰোধী কাম হৈছে আৰু এইটো দুষ্টচক্ৰ অলপ আগতে তেখেতসকলে নিজে মুখেৰে ব্যক্ত কৰিছিলে যে তেখেতসকলে সপ্তাহত এদিনকৈ আহে, প্ৰত্যেক সপ্তাহত এদিনকৈ আহে বুলি কৈছে। আৰু আমি আমাৰ সন্মুখত দেখিয়ে থাকোঁ, আমি অলপ সৰু মানুহ কাৰণে ধৰিব নোৱাৰোঁ। আৰু এনেকুৱা ব্যৱস্থাটো সুদূৰ ভৱিষ্যতে যে চলি থাকে এইটো বেয়া হ'ব। বা তেখেতসকলে যিটো কৈছে সপ্তাহত এদিনকৈ আহে, কি তেখেতসকলক প্ৰশাসনে ধৰিব পৰা তেনেকুৱা কোনো হেৰি নাইনে, নে কোনোবা দুষ্ট চক্ৰৰ পৰা এইটো হেৰি হৈ হাত লৈ চলি আছে, নে কোনোবা নামী দামী VIP মানুহৰ হেৰি লৈ চলি আছে? এইটো প্ৰশাসনে সম্পূৰ্ণ নিয়াৰিকৈ তদন্ত কৰিব লাগে আৰু তদন্ত কৰি উচিত শাস্তি দিব লাগে। যিহেতু আজি গাড়ীখনে এখন পেচেঞ্জাৰ টেম্পু খুন্দা মাৰিছে, তাৰ যিহেতু যাত্ৰী ইতিমধ্যে মেডিকেল হ'বলগীয়া হৈছে, কি হয় টেম্পুখন ভাগি গ'ল। টেম্পু এখন এক্সিডেণ্ট কৰিছে, তেখেতৰ দুজন বৰ্তমান অৱস্থা সংকটজনকে বুলি কৈছে। ড্ৰাইভাৰজনৰ সৈতে 3জন, ড্ৰাইভাৰজনো বৰ্তমান আঘাতপ্ৰাপ্ত হৈ সাৱতি মেডিকেলত এডমিট হৈছে। আৰু তেখেতক এইটো বিষয় লৈ তেখেতক আমি সুধিম বা ক'ব লাগিব আমি যে আমাৰ টেম্পুখনো সম্পূৰ্ণ বহন কৰি দিব লাগিব বুলি, আৰু এনেকুৱা যাতে দুষ্ট চক্ৰই গৰু চোৰাং বেপাৰ বন্ধ কৰক তাকে কৈ